নমস্কাৰ এটা বিশেষ বাতৰি লৈ ষ্টুডিঅ'ত মই নিৰ্মল জ্যোতি কপিল প্ৰতিশ্ৰুতিৰ টোপোলালৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব অসমলৈ ধেমাজিত এখন বিশাল ৰাজহুৱা সভাত সম্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি শুভাৰম্ভ কৰিব কেইবাটাও অভিলাষী প্ৰকল্পৰ প্ৰতিশ্ৰুতিৰ মেটমৰা সম্ভাৰলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এমাহৰ ভিতৰত তৃতীয়বাৰলৈ অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ ধেমাজিত অংশ ল'ব ৰাজহুৱা সভাত বিশাল আয়োজন প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শকসকলক জনাই থওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বঙাইগাঁওস্থিত ভাৰতীয় তেল নিগম শোধনাগাৰৰ ইনমেক্স গোটটো দেশৰ নামত উৎসৰ্গিত কৰিব ইনমেক্স হৈছে ভাৰতীয় তেল নিগমে থলুৱাভাৱে বিকাশ কৰা এক প্ৰযুক্তি যাৰ দ্বাৰা উচ্চ উৎপাদনশীল ৰন্ধন গেছ আৰু হাই অক্টেন গেছলিন প্ৰস্তুত কৰিব পৰা যাব এই গোটটো কাৰ্যক্ষম হোৱাৰ পিছত শোধনাগাৰটোৰ খাৰুৱা তেল শোধন ক্ষমতা বৰ্তমানৰ 2.35 নিযুত মেট্ৰিক টন বছৰিৰ পৰা 2.7 নিযুত মেট্ৰিক টন বছৰিলৈ বৃদ্ধি পাব আনহাতে ৰন্ধন গেছৰ উৎপাদন বৰ্তমানৰ 50,000 মেট্ৰিক টনৰ পৰা 257,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব ইফালে মটৰ স্পিৰিট অৰ্থাৎ পেট্ৰলৰ উৎপাদন 210,000 মেট্ৰিক টনৰ পৰা 533,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব আৰু প্ৰধানমন্ত্ৰী মোদীয়ে আজি ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ সেকেন্ডাৰী ট্যাঙ্ক ফাৰ্ম আৰু বাকুমৰ হেবেদাত গেছ কম্প্ৰেছৰ গোট এটাও মুকলি কৰিব মধুবনৰ সেকেন্ডাৰী ট্যাঙ্ক ফাৰ্মখন প্ৰায় 40,000 কিলোলিটাৰ খাৰুৱা তেল সুৰক্ষিতভাৱে জমা ৰাখিবলৈ নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পত খৰচ হৈছে 490 কোটি টকা আৰু বাকুমৰ গেছ কম্প্ৰেছৰ গোটটোৱে দেশৰ খাৰুৱা তেল উৎপাদন ক্ষমতা প্ৰায় 16,500 মেট্ৰিক টন বছৰি বৃদ্ধি কৰিব 132 কোটি টকাৰ প্ৰকল্প এইটো ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধেমাজিৰ চিলাপথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব যাৰ বাবে ধেমাজিত প্ৰস্তুতি তুংগত উঠিছে ধেমাজিত বিশাল আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰীক আদৰিবলৈ যোৱা দুদিনৰ পৰা প্ৰধানমন্ত্ৰীক আদৰিবলৈ প্ৰধানমন্ত্ৰীৰ আগমন উপলক্ষে ধেমাজিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে কালি নিশাৰে পৰা চাকি জ্বলাই উৎসাহ উদ্দীপনাৰ মাজেৰে ধেমাজিবাসীয়ে বাট চাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধেমাজিত এখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি কৰিব 45 কোটি টকা ব্যয়েৰে 276 বিঘা ভূমিত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে এইখন হ'ব ৰাজ্যৰ 7ম চৰকাৰী খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলাও আজি স্থাপন কৰিব 55 কোটি টকা ব্যয়েৰে 116 বিঘা ভূমিত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হ'ব আমি দৰ্শকসকলক জনাই আছো তৃতীয়বাৰৰ বাবে এমাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি আছে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতিৰ মেটমৰা সম্ভাৰলৈ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অসম ভ্ৰমণ কালত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰিব ইয়াৰ ভিতৰত এটা হৈছে বঙাইগাঁৱত থকা ভাৰতীয় তেল নিগম শোধনাগাৰৰ ইনমেক্স নামৰ গোটটো দেশৰ নামত উৎসৰ্গিত কৰিব ইনমেক্স হৈছে ভাৰতীয় তেল নিগমে থলুৱাভাৱে বিকাশ কৰা এক প্ৰযুক্তি যাৰ দ্বাৰা উচ্চ উৎপাদনশীল ৰন্ধন গেছ আৰু হাই অক্টেন গেছলিন প্ৰস্তুত কৰিব পৰা যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ এটা সেকেন্ডাৰী ট্যাঙ্ক ফাৰ্ম এখন আৰু বাকুমৰ হেবেদাত গেছ কম্প্ৰেছৰ গোট এটাও মুকলি কৰিব তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজিত এখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি কৰিব শুভাৰম্ভ কৰিব লগতে শুৱালকুছিত এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ব্যস্ত কাৰ্যসূচীলৈ অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজিৰ চিলাপথাৰত এখন জনসভাতো অংশ ল'ব তাৰ বাবে ব্যাপক আয়োজন চলিছে প্ৰধানমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে দিছপুৰখন যেন ধেমাজিলৈ উঠি গৈছে তেনেকুৱা পৰিলক্ষিত হৈছে
বিশাল আয়োজন চলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ চিলাপথাৰত বিশাল আয়োজন চলিছে ইয়াৰ পূৰ্বে 23 জানুৱাৰীত শিৱসাগৰলৈকে আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খিলঞ্জীয় লোকক ভূমিপট্টা প্ৰদান এক অনুষ্ঠানত অংশ ল'বলৈ 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢেকিয়াজুলি ভ্ৰমণ কৰিছিল ঢেকিয়াজুলিত এখন জনসভাত অংশ লৈছিল আনহাতে 18 ফেব্ৰুৱাৰীত ভিডিঅ' কনফাৰেন্সিং যোগে নতুন দিল্লীৰ পৰাই ভিডিঅ' কনফাৰেন্সিং যোগে দুটা কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল তাৰ ভিতৰত মাজুলী যোৰহাট সংযোগ মাজুলী নিমাতী সংযোগী দলংখনৰ লগতে ধুবুৰী ফুলবাৰী সংযোগী দলংখনৰ শুভাৰম্ভ তেওঁ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহি আছে আৰু এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এমাহৰ ভিতৰতে তৃতীয়টো অসম ভ্ৰমণ